নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। এডিআৰ 3.0 যে 26,500টা পদ আছে, এপ্লাই ডেট কেতিয়া হ'ব? এপ্লাই ওপৰত বিগ আপডেট আহি গ'ল। আপোনালোকৰ কাৰণে এপ্লাই আহিয়ে গ'ল ক'ব পাৰে। কেতিয়াৰ পৰা এপ্লাই হ'ব সকলোখিনি কথা জনাই আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। এডিআৰ 3.0 যে 26,500টা পদ আছে, তাৰ ক্ষেত্ৰত এটা বিগ নিউজ আপোনালোকৰ কাৰণে আহি গ'ল এপ্লাই ডেটৰ সম্পৰ্কে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰক, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত প্ৰিপেৰেশ্যনসমূহ বা এক্সামসমূহ দিম বুলি ভাবি আছিল, তেতিয়া আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব। তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এডিআৰ 3.0 ক্ষেত্ৰত তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। কোৰ্চটো যে আপোনালোকে ভালদৰে পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কিয়নো এই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলে হ'ব, সকলোখিনি ইয়াতে পাব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব? এই কোৰ্চটো আপোনালোকে বাই কৰিব পাৰে, যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9181267278 9181267278। তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এডিআৰ 3.0 বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4ৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যনৰ কাৰণে দেখিব পাৰিছে। আৰু ইয়াত বিশেষকৈ আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সেই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত ছাবজেক্ট কি লাভ কৰিব? জেনেৰেল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, ছ'চিয়েল ষ্টাডি হওক, হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব, লগতে ইণ্ডিয়া ৰিলেটেড লাভ কৰিব, লগতে ৱৰ্ল্ড ৰিলেটেডো লাভ কৰিব পাৰিব। এটা বেষ্ট অপৰচুনিটি হয়। আৰু লগতে আপোনালোকে এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে যেতিয়া এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ 10খনকৈ ফুল মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীটো লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চটো মাত্ৰ 50% 499 পাব। 50% অফাৰ চলি আছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, মানে লিমিটেড টাইমৰ অফাৰ হয়। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰিব পাৰিব। আৰু এই কোৰ্চটো অকল এডিআৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। এডিআৰ 3.0 হওক, আছাম পুলিচ, ABUB, SI হওক, ফৰেষ্ট হওক, DME হওক, DSS হওক, DFSW হওক বা আছাম টেট হওক, এনেকৈ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। আৰু এই কোৰ্চটো ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। আৰু এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে বহুতে চিলেকশ্যন লাভ কৰিছে, আপোনালোকে গম পায়ে। ইয়াত আপোনালোকে দেখিব পাৰিছে আৰু ইয়াত বহুতখিনি ডিটেইলছ দিয়াই আছে। সকলোখিনি আপোনালোকে দেখিব পাৰিছে। ওৱান অফ দ্য বেষ্ট কোৰ্চ যিহেতু আপোনালোকৰ কাৰণে লৈ অনা হৈছে, আৰু একেবাৰে কম মূল্যত আপোনালোকে কোৰ্চটো পাই যাব। আৰু অফাৰটো কিন্তু লিমিটেড টাইমৰ কাৰণে হয়। অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। যিমান পাৰে সিমান সোনকালে আপোনালোকে কোৰ্চটো বাই কৰি লওক। আপোনালোকৰ হাতত বেছি সময় নাই আৰু এতিয়াৰ পৰা পঢ়িলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ডিটেইলছখিনি জনাব বিচাৰিছোঁ। এতিয়া মই আপোনালোক জনাব বিচাৰিছোঁ এডিআৰ 2026ৰ ৱেন আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 3.0 ভেকেঞ্চি এনাউন্স, মানে এডিআৰ 3.0 যিটো ভেকেঞ্চি হয় এইটো কেতিয়া এনাউন্স কৰা হ'ব, কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ ষ্টাৰ্ট হ'ব। তাৰ ক্ষেত্ৰত কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, কেতিয়াৰ পৰা নটিফিকেশ্যন অহাতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে এই ভেকেঞ্চিখিনি এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব বা এজ ক্ৰাইটেৰিয়া কিমান লাগিব। এই কথাটো আপোনালোকে বহুতে জানিবলৈ বিচাৰে বা বহুতে কমেণ্ট কৰি থাকে। মই তেওঁলোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিসমূহ এপ্লাই কৰিবলৈ যিটো কোৱালিফিকেশ্যনৰ কথা ক'বলৈ যাওঁ, যদি আপোনালোকে মিনিমাম 8 পাছ কৰিছে বা 10 পাছ কৰিছে, 12 পাছ কৰিছে বা গ্ৰেজুৱেশ্যন পাছ কৰিছে, আপোনালোকে যিকোনো কোৱালিফিকেশ্যনত মানে মিনিমাম 8 পাছৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। আৰু যদি মই এজ ক্ৰাইটেৰিয়াৰ কথা ক'বলৈ যাওঁ, 18 বা যিসমূহ ইউআৰ কেটেগৰী হয় 40 বছৰলৈকে পাৰিব। আৰু বাকী যিসমূহ ধৰি লওক SC হওক, তেওঁলোকে 5 বছৰ পাব আপোনাৰ ৰিলেক্সেশ্যন, মানে 18 পৰা 45 বছৰলৈকে পাৰিব। আৰু OBC হ'লে 3 বছৰকৈ পাব, মানে 18 পৰা 43 বছৰলৈকে পাৰিব। এনেকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই যিখিনি এডিআৰ লেভেলৰ ভেকেঞ্চি, এইখিনি কি হয় বহুতে জানিব বিচাৰে। এডিআৰ মানে হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, যিটো অসমৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা হয়। অসমৰ যিমানখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ডিপাৰ্টমেণ্ট থাকে, সেই সকলোখিনি ডিপাৰ্টমেণ্ট একলগ কৰি এডিআৰ 3.0 ভেকেঞ্চি যোগ কৰি বনোৱা হয়, প্ৰস্তুত কৰি উলিওৱা হয়। এডিআৰ ক্ষেত্ৰত একদম
চিলেকশ্যন পাবৰ কাৰণে একেবাৰে ইজিও নহয় একেবাৰে টাফো নহয় কিন্তু ইয়াৰ কাৰণে মেইন যিটো পইণ্ট হৈছে সেইটো ভালদৰে পঢ়া চ' ভালদৰে পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' এডিআৰিৰ ক্ষেত্ৰত ভালদৰে পঢ়ি পঢ়া শুনা কৰি চিলেকশ্যন লাভ কৰিবৰ কাৰণে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰিছে সেই কোৰ্চটো বাই কৰিলে পঢ়িব পাৰে কিয়নো সেই কোৰ্চটোৰ দ্বাৰা পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলে হ'ব সেই কোৰ্চটো পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব আৰু সেই কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব আকৌ জনাই দিয়া হৈছে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাৰ ক্ষেত্ৰত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব চ' এতিয়া হ'লে মেইন ভিডিঅ'লৈ এডিআৰিৰ সম্পূৰ্ণ ভেকেঞ্চিসমূহ কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব বা কেতিয়া আপোনালোকৰ নটিফিকেশ্যন আহিব সেইটো বহুত এটা ইম্পৰ্টেণ্ট কথা চ' মই এই কথাটো আপোনালোকক প্ৰথমতে ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ এডিআৰিৰ সম্পূৰ্ণ যিখিনি নটিফিকেশ্যন হয় সেই নটিফিকেশ্যনখন অতি সোনকালে আহিবলৈ গৈ আছে ধৰি লওক আপোনালোকৰ মাৰ্চ এপ্ৰিল মে' মাহৰ ভিতৰত আপোনালোকে এডিআৰিৰ সম্পূৰ্ণ নটিফিকেশ্যনসমূহ দেখিবলৈ পাব তাৰ ক্ষেত্ৰত আপোনালোকৰ কিন্তু এক্সামসমূহ কিন্তু আপোনালোকৰ অতি সোনকালে হ'ব মানে আপোনালোকে মে' মাহত যে নটিফিকেশ্যন দেখিবলৈ পায় আপোনালোকে ধৰি লওক আগষ্ট ছেপ্টেম্বৰ মাহত আপোনালোকে এক্সামসমূহ দেখিবলৈ পাব চ' আপোনালোকৰ হাতত মাত্ৰ 3-4 মাহ সময় থাকিব সেই 3-4 মাহ সময়ৰ ভিতৰত আপোনালোকে নিজকে সেই এডিআৰিৰ সম্পূৰ্ণ ষ্টেণ্ডাৰ্ড লেভেলৰ কাৰণে নিজকে কোৱালিফাই কৰা ল'ব মানে নিজকে প্ৰস্তুত কৰি ল'ব লাগিব তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়ক যাতে আপোনালোকে নিজৰ এডিআৰিৰ 2.0 বা এডিআৰিৰ 1.0 দৰে আপোনালোকক যিসকলে বিফলতা লাভ কৰিছে তেওঁলোকক জনাব বিচাৰিছোঁ এডিআৰিৰ 1.0 বা এডিআৰিৰ 2.0 দৰে আপোনালোকে নিজকে আকৌ থমকি ৰখিবলগীয়া নহয় যাতে আপোনালোকে এডিআৰিৰ 3.0 আপোনালোকৰ নিজৰ মুখত হাঁহি বিৰিঙাব বা নিজেই আপোনালোকক চিলেকশ্যনৰ দুৱাৰদলিত পাৰ হৈ যাব পাৰে তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই সেই প্ৰস্তুত বা সেই চেষ্টাটো আপোনালোকে এতিয়াৰ পৰাই কৰিব লাগিব যদি আপোনালোকে নটিফিকেশ্যন অহাৰ পাছত পঢ়িম বুলি ৰখি থাকে তেন্তে আপোনালোকে এডিআৰিৰ 1.0 বা এডিআৰিৰ 2.0 দৰে আপোনালোকে এডিআৰিৰ 3.0 পাৰ হৈ যাব চ' এডিআৰিৰ 3.0 যাতে এনেদৰে পাৰ নহওক তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব আৰু তাৰ ক্ষেত্ৰত আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰিছে কোৰ্চটো বাই কৰিলে পঢ়িব পাৰে আৰু সেই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব সকলোখিনি ডিটেইলছ দেখিব পাৰিছে কোৰ্চটো বাই কৰিবৰ কাৰণে চ' ডিটেইলছখিনি আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয় কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব